শিৱসাগৰ সমষ্টিত ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এখন গাঁৱৰ ৰাইজে। জনপ্ৰতিনিধিৰ আওকনীয়া মনোভাৱৰ বাবে ৰাইজে দুৰ্ভোগ ভোগাৰ অভিযোগ। এজাক বৰষুণতে যাতায়াতৰ অনুপযোগী হৈ উঠে জামুগুৰি বলমীয়া পথছোৱা। ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, যাৰ ফলত স্থানীয় ৰাইজে আৰু শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে প্ৰতাৰণা কৰাৰ অভিযোগ আনিছে ৰাইজে। আৰু এই সন্দৰ্ভত এক প্ৰতিবেদন আছে, সেই প্ৰতিবেদন আগবঢ়াইছো। 2026 নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন থাকোঁতেই ঐতিহাসিক যি শিৱসাগৰ বিধানসভা সমষ্টি আছে, শিৱসাগৰ বিধানসভা সমষ্টিৰ এছাম ৰাইজে ইতিমধ্যে ভোট বৰ্জনৰ সিদ্ধান্ত লৈছে। কিয়নো 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বলমীয়া সংযোগী যি পথ আছে, এই পথৰ দীৰ্ঘদিন ধৰি যি আচলতে যাতায়াতৰ অসুচল যি আচলতে যাত্ৰা, সেইবাবে আজি এই বলমীয়া গাঁৱৰ যিসকল ৰাইজ আছে, এই ৰাইজে ভোট বৰ্জনৰ সিদ্ধান্ত লৈছে। মই পোনে পোনে অসম লাইভ 24 দৰ্শকক সেই দৃশ্যাংশ দেখাবলৈ লৈছোঁ। মই কৈছোঁ যে জনপ্ৰতিনিধি আহিছে আৰু গৈছে, তাৰ পৰিপ্ৰেক্ষিততো কিন্তু এইসকল গঞা ৰাইজৰ যি দীৰ্ঘদিনীয়া সমস্যা, এই পথটোৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কোনো এজন জনপ্ৰতিনিধিয়ে আজি পৰ্যন্ত গুৰুত্ব আৰোপ নকৰিলে। মই পুনৰবাৰ কৈছোঁ, যিহেতুকে স্বাধীনতাৰ 80টা বছৰ সম্পূৰ্ণ হৈ গ'ল, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যি উন্নত মানৰ দিনতো আজিও এনেদৰে আচলতে বোকাময় এক পথেৰে যাত্ৰা কৰিবলগীয়া হৈছে এইসকল গঞা ৰাইজে। মোৰ লগত বলমীয়াবাসীৰ ৰাইজ আছে, মই পোনে পোনে তেওঁলোকৰ ওচৰলৈ যাম। কি ক'ব, ইতিমধ্যে 2026 নিৰ্বাচন সমাগত আৰু আপোনালোকে ন' ৰোড ন' ভোট ইতিমধ্যে শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰিছে, কি ক'ব এই মুহূৰ্তত? আমাৰ আজি ৰাইজৰ এটা সিদ্ধান্ত হ'ল, আজি অত বছৰে আমাৰ প্ৰতিজন বিধায়ককে আমি আবেদন নিবেদন কৰা হৈছিল, কিন্তু আমাৰ আবেদন গ্ৰহণ কৰে, হ'ব বুলি কয়, কিন্তু ৰাস্তা আজিলৈকে নহ'ল। প্ৰধান কথা, এই ৰাস্তাইদি আমাৰ নপুখুৰী ভোট কেন্দ্ৰলৈ সংযোজিত হয়, প্ৰায় 1 কিলোমিটাৰতকৈ অলপ বেছি হ'ব। এই ৰাস্তাটো বনাবলৈ আজিলৈকে কোনো এজন বিধায়ক আগবাঢ়ি নাহিল। শেহতীয়াকৈ আমি আমগুৰি সমষ্টিটো যেতিয়া শিৱসাগৰত অন্তৰ্ভুক্ত হ'ল, শিৱসাগৰ সমষ্টি বিধায়ক অখিল গগৈদেৱক আমি আবেদন জনাইছিলোঁ। তেখেতে আমাক ক'লে যে হ'ব, ৰাস্তাটো আমি বনাই দিম, কিন্তু কথা হৈ থাকিল। আজিলৈকে তেখেতে ৰাস্তাটো চাবলৈও নাহিল আৰু কামো নহ'ল। গতিকে আমাৰ ৰাইজ উপায়ন্তৰ হৈ শেষত আমি এটা সিদ্ধান্ত লৈছোঁ যে 26 নিৰ্বাচনত আমি যদিহে আমাৰ ৰাস্তাটো হৈ নুঠে, তেতিয়া আমি নিৰ্বাচন বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। হয়, মই কৈছোঁৱে যে শিৱসাগৰ বিধানসভা সমষ্টিৰ যি মোৰাবোজা গাঁও পঞ্চায়ত আছে, মোৰাবোজা গাঁও পঞ্চায়তৰ অন্তৰ্গত 4 নং ৱাৰ্ড আৰু আচলতে বলমীয়া যি সংযোগী পথ, আৰু এই পথেদি আচলতে কেইবাখনো গাঁও উচ্চ শিক্ষা প্ৰতিষ্ঠানলৈ এই বাটেদি আচলতে অহা যোৱা কৰিবলগীয়া হয়। বাৰিষা একাঠু বোকাত আচলতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ইয়াৰ এই পথেৰে যাবলগীয়া হয়। 108ৰ দৰে জৰুৰী সেৱা কিন্তু ইয়ালৈ আচলতে অহাত কিছু অসুবিধাৰ সৃষ্টি হয়, যিহেতু পথছোৱা যিহেতুকে ইতিমধ্যলৈকে এই পৰ্যন্ত কিন্তু পকীকৰণৰ বা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। মূলত এগৰাকী মহিলা আছে, মই আপোনাৰ ওচৰলৈ যাম। কেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে আৰু কি ক'ব আপোনালোকে এই মুহূৰ্তত? অসুবিধা মানে আমি যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছোঁ। দেখিছে, 3টাকৈ শিক্ষা অনুষ্ঠান আছে, ল'ৰা ছোৱালী সময়ত উপস্থিত হ'ব নোৱাৰে। অসুস্থ অৱস্থা হ'লে ডক্টৰৰ ওচৰলৈ নিবলৈ গাড়ী এখন আনিব নোৱাৰে। ৰাস্তা খৰালিতে এই অৱস্থা দেখিছে, বাৰিষা হ'লে তাতকৈও শোচনীয় হয়। গতিকে আমি যথেষ্ট অসুবিধা। ভিতৰত আমাৰ মন্দিৰ আছে বা ৰাতি বিয়লি কিবা অনুষ্ঠান হ'লে যোৱাৰ অসুবিধা হয় ৰাস্তাটোৰ কাৰণে। পোহৰৰ ব্যৱস্থা নাই। বিধায়ক মহোদয় 2জনকৈ থকাৰ অৱস্থা আমি যথেষ্টখিনি আবেদন জনাইছোঁ, কিন্তু কোনো গুৰুত্ব দিয়া নাই এতিয়ালৈকে। ৰাস্তা হৈ পৰি আছে। গতিকে আমি এবাৰ সিদ্ধান্ত লৈছোঁ যে যদি ৰাস্তা পকীকৰণ নহয়, তেন্তে হ'লে আমি ভোট বৰ্জন কৰিম। নিশ্চয়কৈ মই এয়া যি বলমীয়াবাসী ৰাইজৰ আচলতে মই ইতিমধ্যে ভাষ্য লৈছোঁ। আপোনাৰ ওচৰলৈ মই আহিছোঁ, কি ক'ব যদিহে ৰাস্তাটো পকীকৰণ কৰি নিদিয়ে, আপোনালোকে কি কৰিব, কি সিদ্ধান্ত লৈছে? আমাৰ স্পষ্ট কথা, যদি এই ৰাস্তাটো পকীকৰণ কৰি নিদিয়ে নিৰ্বাচনৰ আগত, আমি সমূহ ৰাইজে ভোট বৰ্জনৰ সিদ্ধান্ত লৈছোঁ। আৰু কেনেকুৱা ধৰণৰ অসুবিধা আপোনালোকৰ সন্মুখীন হৈছে? আমি অসুবিধা মানে এই ৰাস্তাটো যিহেতু একেবাৰে জৰাজীৰ্ণ অৱস্থা, আমি অসুবিধাৰ আমাৰ সীমা সংখ্যা নাই। আমি প্ৰত্যেক ক্ষেত্ৰতে ৰাস্তাটোৰ কাৰণে বহুত কথাত আমি পিছ পৰি যাব লগা হৈছে। আৰু বিশেষকৈ আমাৰ খৰালিয়ে এই ৰাস্তাটো বোকা পানীৰে ভৰা। বাৰিষাটো ভাবকচোন কি হয়, স্কুলীয়া ল'ৰা ছোৱালীবোৰ অহা যোৱা কৰাত ইমানেই অসুবিধা হয় যে আমি ডাঙৰ মানুহবোৰে অন্তৰত দুখ পাওঁ। আৰু আমাৰ এজন ৰোগী যদি গাঁৱৰ ভিতৰত পৰি থাকে, আমি কোনো এখন গাড়ী আনিবলৈ বাৰিষা সময়ত আমাৰ কোনো উপায় নাই। গতিকে আমি বিধায়ক যিমানখিনি হৈ গ'ল, সকলোকে আমি এই ৰাস্তাটোৰ বিষয়ে অৱগত কৰিছিলোঁ, কিন্তু তেওঁলোকে
এই ৰাস্তাটোৰ প্ৰতি অকণো মনোযোগ নিদিলে। আৰু শেষত এই যে আমাৰ শিৱসাগৰ সমষ্টিৰ এতিয়া অখিল গগৈদেৱ, তেখেতকো আমি 4-5 বাৰ কাণ চোৱালোঁ, কিন্তু হ'ব হৈ থাকিল, কামটো আমাৰ সমাধা হৈ নুঠিল। সেয়েহে আমি স্পষ্টভাৱে ঘোষণা কৰোঁ যে এই ৰাস্তা যদি পকীকৰণ নহয়, আমি